মই জানিব পৰা মতে মানে বান্দৰে সেই কাৰেণ্টৰ তাৰেদি গ'ল, তাৰ ছিঙি গ'ল, বান্দৰ পলাই গ'ল, প্লাছ মাইনাছ মানে ৰুমটোত লাগি গ'ল। তেনেকৈ দপদপকৈ যেতিয়া জুই ওলাই আহিল তাতে শ্বৰ্ট চাৰ্কিট হয়। তাৰপিছত আমি আহি পেলাই আৰু উপায়তো নাই, আমাৰ নিজৰ কৰ্মখিনি আমি কৰিলোঁ আৰু পানী মাৰিব লাগে, মাটি মাৰিব লাগে, কিবা মাৰিব লাগে, আমি সেইখিনি কাম কৰিলোঁ প্ৰথম। তাৰপিছত 10 মানে ফায়াৰক ফোন কৰিব দিলোঁ। ফায়াৰ আহিল, কিন্তু কথা হ'ল কি ফায়াৰ যদি নাহিল হয় মানে এইটো ঘৰে গুচি গ'ল হয়, কিন্তু আমাৰ সাধাৰণ জনসাধাৰণে মানে মাটি মাৰি পানী মাৰি এই ঘৰটো বচালে, কিন্তু খিৰিকী কাঠ এইবিলাক অলপ নষ্টই হ'ল। গতিকে এইটো কোনো মানুহে জুই লগাই দিয়া নাই, এইটো বান্দৰৰ উপদ্ৰৱৰ কাৰণে হৈছে। ঘৰত কোনো নাই, তাৰমানে ল'ৰা কোনো নাছিলে, ল'ৰাটোক স্কুলত পঢ়াই স্কুলত আনিব গ'ল, আৰু ভাৰতীয় মানুহো নাই, দেউতাক নাই, মাক নাই, মাক মানে মাকৰ ঘৰত গ'ল। বৈদ্যুতিক এইটো আৰামছে বৈদ্যুতিক, কোনো মানুহে জুই লগাই দিয়া নাই এইটোত। এইটো মানে 100% বান্দৰ জ্বৰটো হয়। এতিয়া কিমান মান টকাৰ মানে এতিয়া আনুমানিক এটা ক'ব লাগিল, এইটো এনে পাটৰ কাপোৰ জ্বলি গৈছে, কাপোৰ জ্বলি গৈছে, মোটামুটি 5 লাখ 6 লাখ মান টকাৰ ক্ষতি হ'ব হৈছে আৰু ক্ষতি হৈছে আৰু এতিয়া বৰ্তমান ক্ষান্ত। এইটোৰ নামটো লেট প্ৰকাশ দাস আছিলে, কিন্তু হাজবেণ্ডৰ নামটো মই এইটো বাথান গাঁও, বাথান নিয়াৰ থানাৰ ওচৰত। হঠাতে মানে ঘৰটোত জুই লাগি গ'লে, জুই লাগি যাওঁতে আমি লগে লগে আমি আহিলোঁ, ৰাজ্যৰ মানুহখিনি আহিলে, আমি আহিলোঁ। আমি বহুত জুইটো নুমোৱাৰ কাৰণে চেষ্টা কৰিলোঁ, কিন্তু আমি নুমাব সক্ষম নহ'লোঁ। বহুত ডাঙৰকৈ জুই লাগিলে, আমি পুলিচ থানাত খবৰ কৰিলোঁ, ফায়াৰক মাতিলোঁ, তেওঁলোক আহিলে, তেওঁলোক আহি পাছত জুইটো নুমাবলৈ সক্ষম হ'লে। এতিয়া 4-5 লাখ মান টকাৰ বস্তু ক্ষয় ক্ষতি হৈছে তেওঁলোকৰ। পাটৰ কাপোৰ আছিলে, কিছুমান মূল্যৱান সামগ্ৰী কিছুমান আছিলে। LPG গেছ 2টা আছিলে, এটা খালী আছিলে, খালীটো আমি চালোঁ, খালীটোত একো প্ৰব্লেম হোৱা নাই, ফুলটো আমি আঁতৰাই দিলোঁ। এইখিনি ঠাই শুৱালকুছি বাথান। প্ৰথমে আপুনি প্ৰত্যক্ষ কৰিছিল? প্ৰথমে মই প্ৰত্যক্ষ কৰিছিলোঁ। 4 বছৰ। ডাঙৰকৈ ক'ব। 4 বছৰ। 4 বছৰ। আপোনালোকৰ আছিল সম্পত্তি কি আছিল? সম্পত্তি কি আছিল? কেতিয়া গম পাইছে? মই ঘৰত আহিছিলোঁ, ৰাধা ৰাস্তাত গম পাইছোঁ। মই ছোৱালী দুটা প্ৰিয়ামণি দাস আৰু কল্যাণী দাস মই ঘৰত থৈ গৈছিলোঁ। মই প্ৰিয়ামণি আৰু মই ঘৰত গৈছিলোঁ, আধা ৰাস্তাত আছিলোঁ। পিছত আহি কিনে মই ঘৰত বাচা পাই নাপালোঁ। ঘৰত দাহ্য হৈ গৈছিল নেকি? মানে এনেকুৱা বন্তি বা এনেকুৱা জুই কিবা চিলিণ্ডাৰ এসপ্তাহ হ'ল নাই, 2টা চিলিণ্ডাৰ খালী, বাহিৰতো ভাত নবনাওঁ, খৰিচত ভাত নবনাওঁ। যিমানখিনি অনিষ্ট হৈছে মানে মেইনলি আপোনালোকৰ আছে। মালিকৰ নাম কি? কিমান বছৰ পৰা আছিল ইয়াত? 4 বছৰ পিছত। আপোনালোকৰ জুই লগাৰ পিছত খবৰটো পাইছে? কেইজন মানুহ আছিল? আপোনাৰ ঘৰত মানুহটো নাছিল? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।